দুশ বছৰীয়া এটা দাবী আছিলে ভাৰতৰ স্বাধীনতাৰ পিছতো ইয়াৰ কাৰণে আমাৰ ছাত্ৰ সংগঠনৰ পৰা আদি কৰি বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সমাজ সচেতন ব্যক্তিসকলে কৈ আছিলে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিব লাগে কাৰণ আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ হ'লে কিবা কৰিব হ'লে আমাৰ TRCখনৰ কাৰণেও আমি মাটিৰ পট্টা নাথাকিলে বহুতখিনি অসুবিধা হয় আপোনালোকে জানে আৰু ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণেও মাটিৰ পট্টা নহ'লে আমি বেংকৰ পৰা লোন নাপাওঁ চাকৰি ক্ষেত্ৰতো তেনেকুৱা কিছুমান আমাৰ বিভিন্ন সমস্যা হয় গতিকে এইটো এটা যুগান্তকাৰী পদক্ষেপ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আৰু তাৰ কাৰণে আমি আজি ধন্যবাদ জনাইছোঁ আৰু ময়ো বিশেষকৈ মই চাহ জনগোষ্ঠীৰ যিটো চাহ মৰ্চা ইয়াৰ মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ এসময়ত এই চাহ মৰ্চা অনুষ্ঠানটো মই প্ৰতিষ্ঠা কৰিছিলোঁ 1998 চনত আৰু তেতিয়াও মই দাবী কৰিছিলোঁ আৰু এই দাবীটো সেই সময়ত কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিও আমাক প্ৰদান কৰা নাছিলে তাৰ কাৰণে 1913 চনত তেখেতৰ চৰকাৰ চলি থকা দিনতে মই কংগ্ৰেছ ত্যাগ মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ গতিকে আমাৰ এই দাবী চলি আছিলে আৰু দাবী সফল হৈছে ইয়াৰ কাৰণে আমি সকলো চাহ জনগোষ্ঠীৰ ৰাইজৰ লগতে ময়ো বহুত বেছি উৎফুল্লিত ধন্যবাদ।